ঝুমুৰ নৃত্যৰে মুখৰিত সৰুপথাৰ সমজিলাত আজিৰে পৰা আৰম্ভ হৈছে ঝুমুৰ বিনন্দীয়া কৰ্মশালা। সৰুপথাৰ ৰাজহুৱা খেলপথাৰত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ দ্বাৰা সৰুপথাৰ সমজিলা প্ৰশাসনৰ সহযোগত অসমৰ চাহ জনগোষ্ঠীৰ লোকসকলৰ দ্বাৰা একেখন বাকৰিতে 28 জানুৱাৰী তাৰিখৰ পৰা আগন্তুক 31 জানুৱাৰী তাৰিখলৈকে 4 দিনীয়াকৈ আয়োজন কৰা এই ঝুমুৰ নৃত্য কৰ্মশালাত সৰুপথাৰ সমজিলাৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 250 গৰাকী যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰিছে। কৰ্মশালাৰ শুভাৰম্ভণি অনুষ্ঠানত সৰুপথাৰ সমজিলা আয়ুক্ত চৈয়দ ৱাছবীৰ চৌহানী, চক্ৰ বিষয়া মনোজ কুমাৰ দলে, খণ্ডোন্নয়ন বিষয়া তমসা দাস, সীমান্ত দণ্ডাধীশ প্ৰিয়মজ্যোতি ফুকন, সহকাৰী আয়ুক্ত সুতেষ্ণা বৰদলৈকে ধৰি বহুকেইজন প্ৰশাসনিক বিষয়া উপস্থিত থাকে। অসম চৰকাৰৰ যি ঝুমুৰ বিনোদিনী প্ৰগ্ৰেম হৈছে তাত আমি সকলোকে স্বাগতম জনাইছোঁ। আমাৰ সৰুপথাৰটো LSC লেভেলৰ যি কাৰ্যক্ৰমণিকা আৰম্ভ হৈছে, ইয়াত 4 দিন প্ৰেক্টিছ চলিব। তাৰপাছত সকলো যিসকল চিলেক্টেড কেণ্ডিডেট তেওঁলোকক যোৰহাটত প্ৰশিক্ষণ দিয়া হ'ব। তাৰপাছত আগন্তুক যি প্ৰগ্ৰেম হ'ব গুৱাহাটীত, তেওঁলোক তালৈ যাব। গতিকে আমাৰ খুব উলহ মালহেৰে আৰম্ভ হৈছে প্ৰগ্ৰেম আৰু সকলোৰে সহযোগিতা লাভ কৰিছোঁ আৰু ৰাইজৰ সক্ৰিয় অংশগ্ৰহণো দেখিছোঁ আৰু আমি চৰকাৰক ধন্যবাদ জনাইছোঁ, যিহেতু এনেকুৱা এটা প্ৰগ্ৰেম সকলো জাতি বৰ্ণ নিৰ্বিশেষে যি কৃষ্টি আমি কঠীয়া সিঁচিব লাগে, সেয়া আমি পদক্ষেপ লৈছোঁ আৰু আগৰ দিনতো এই কাৰ্য অব্যাহত থাকিব বুলি আমি আশা কৰিছোঁ। ধন্যবাদ। সাংস্কৃতিক পৰিক্ৰমা বিভাগ তথা অসম চৰকাৰে আগন্তুক ফেব্ৰুৱাৰী মাহৰ 24 তাৰিখে যি ঝুমুৰ বিনন্দিনী নামেৰে
সমগ্ৰ অসমৰ নাচনীসকলক লৈ আমাৰ চাহ জনগোষ্ঠীৰ যিসকল শিল্পী আছে এই শিল্পীসকলক লৈ এদিনীয়া কাৰ্যসূচীৰে অসমৰ গুৱাহাটী সৰু সজাইৰ খেলপথাৰত যি ঝুমৰ নৃত্য পৰিদৰ্শন কৰি ৱৰ্ল্ডত তেখেতলোকে আমাৰ জনগোষ্ঠীৰ যি মূল নৃত্য ঝুমুৰ নৃত্যক দেখুৱাব বিচাৰিছে। আমি অসম চৰকাৰ তথা সাংস্কৃতিক পৰিক্ৰমা বিভাগক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি সমগ্ৰ অসমতে যিহেতুকে প্ৰশিক্ষণ চলি আছে আৰু আমাৰ আজি সৰুপথাৰ সমষ্টিৰ সৰুপথাৰ ৰাজহুৱা খেলপথাৰত আজিৰ পৰা 4 দিনকৈ আজি প্ৰশিক্ষণ আমাৰ যিসকল শিল্পীসকল আছে তেখেতসকলে লৈছে। ইয়াত অংশগ্ৰহণ কৰা আটাইকেইগৰাকী শিল্পীক আমি অসম স্বাধীনতা আৰ্টছা তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু বিশেষভাৱে অসম চৰকাৰ তথা সাংস্কৃতিক পৰিক্ৰমা বিভাগক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু তাৰ সমান্তৰালভাৱে এটা কথা আমি অসম স্বাধীনতা আৰ্টছা মজিয়াৰ পৰা কথা ক'ব বিচাৰোঁ। বিগত সময়ত এনেধৰণৰ আমি কাৰ্যসূচী দেখি পোৱা নাছিলোঁ। বিহু হ'ল, তাৰপিছত ঝুমেৰো হ'ল, কিন্তু যি ধৰণে জনগোষ্ঠীটোৰ আৰু কিবা কাম কৰিবলগীয়া যদি তাৰ ওপৰতো আৰু গুৰুত্ব দিব বুলি মই আশা ৰাখিছোঁ। অনাগত দিনত অসম চৰকাৰে এনেধৰণে পদক্ষেপ লৈ আমাৰ জনগোষ্ঠীটোক আৰু আগত লৈ যোৱাৰ প্ৰচেষ্টা লওক বুলি ইয়াৰ পৰা আমি এটা এই মুকলি মঞ্চৰ পৰা আমি আহ্বান জনাম।